Hi guys, welcome to my YouTube channel. So all about nursing. So guys, আজি মই দুটা কথা আপোনালোকক ক'বলৈ মানে ইনফৰমেশ্যন দিবলৈ আপোনালোকক এই ভিডিঅ' বনোৱা হৈছে। যিবিলাকে আমাৰ অসমত এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিলে সিহঁতে যদি মেডিকেল লাইন পঢ়িবলৈ মানে ইচ্ছা আছে অসমত বা বাহিৰত, অসমত কি এতিয়া যদি পঢ়িব মন আপোনালোকে শংকৰদেৱ হেল্থ এণ্ড ছায়েন্সৰ আণ্ডাৰত যি এক্সাম হয় সেই এক্সাম আপোনালোকে এণ্ট্ৰেঞ্চ লিখি পেলাইহে আপোনালোকে তাত পাছ হ'লে মানে তেওঁলোকে কাউন্সিলিঙৰ কাৰণে মাতিব আৰু কাউন্সিলিঙৰ পিছত মাতাৰ পিছত তেওঁলোকে কি কৰে, যিবিলাকে ৰিজেক্ট হ'ল সেইবিলাকে কি কৰিব, প্ৰাইভেট কলেজত মানে এডমিশ্যন ল'ব পাৰিব। যদি আপোনালোকে ডাইৰেক্ট গৈ পেলাই প্ৰাইভেট কলেজত আপোনালোকে এডমিশ্যন ল'বলৈ মন, তেতিয়া আপোনালোকে এডমিশ্যন নাপাব। এইটো মেণ্ডেটৰী কৰি দিয়া হ'ল গভৰ্ণমেণ্টৰ পৰা যে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ হেল্থ এণ্ড ছায়েন্স ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি এক্সাম এণ্ট্ৰেঞ্চ এক্সাম হয় এই এণ্ট্ৰেঞ্চ এক্সাম আপোনালোকে আপোনালোকে এপিয়াৰ কৰিব লাগিব। এটলিষ্ট কৰি পেলাই আপোনালোকে 30 মাৰ্কছ যদি আহে, 30 মাৰ্কছৰ তলত আপোনালোকে ফেইল, 30 মাৰ্কছ যদি আহে আপোনালোকে 30 মাৰ্কছ প্লাছ আৰু আপোনালোকে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যি প্ৰাইভেট নাৰ্ছিং কলেজবিলাক আছে সেইবিলাকত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। চ' এইটো এটা কথা। তাৰপিছত নেক্সট কথাটো হ'ল আপোনালোকে বাহিৰত যদি পঢ়িব আহে আপোনালোকক কি কৰিব, আপোনালোকে মানে ইয়াত এনেকুৱা বহুতো মানুহবিলাকে এজেঞ্চি খুলি ৰাখিছে যাক আমি কনচালটেণ্ট বুলি কওঁ। সিহঁতে কি কৰে মানে আপোনালোকৰ লগত কণ্টেক্ট কৰি আপোনালোকৰ পৰা এনেকুৱা গ্ৰুপ বনাই পেলাই 4জন 5জন 10জন এনেকুৱা ষ্টুডেণ্টবোৰ বাহিৰত লৈ আহে, যেনেকৈ হায়দৰাবাদ, বেংগালোৰ, চেন্নাই সেইবিলাকত পঢ়িবলৈ, নাৰ্ছিং পঢ়িবলৈ মানে ইহঁতে লৈ আহে। মানে সেইবিলাকত আপোনালোকে অলপ সাৱধান হ'ব, কাৰণ ইহঁতে কি কৰে, প্ৰথমত ছিট ৰিজাৰ্ভেশ্যন বুলি ইহঁতে 10,000 20,000 আপোনালোকৰ পৰা খোজাৰ পাছত কি কৰে, ইহঁতে আপোনালোকৰ পৰা পইচা লৈ আহে। তাৰপিছত ইহঁতে নিদিয়ে মানে ইহঁতৰ এই কিবা কলেজত কেতিয়াবা সেনেকুৱা কৰে কিছুমান কনচালটেণ্টবিলাক, চবেই নহয় কিন্তু মেক্সিমাম মই দেখা পাইছোঁ ইয়াত ফ্ৰড কৰা। চ' গাইজ আপোনালোকক এইটোকে ক'ব বিচাৰিছোঁ যে আপোনালোকে এই ফ্ৰডৰ পৰা আপোনালোকে বাচি থাকিব। যদি আপোনালোকে ইচ্ছা যায়, যদি বাহিৰত পঢ়িব মন যায়, তেতিয়া আপোনালোকে কি কৰিব, ডাইৰেক্ট আপোনালোকে গুগলত ছাৰ্চ কৰিব বা কোনোবা জানকাৰী, যদি আপোনালোকৰ গাঁৱৰ ওচৰত বা গাঁৱত কোনোবা পঢ়া ল'ৰা ছোৱালী আছে, নাৰ্ছ পঢ়ি আছে, ইহঁতৰ কলেজতে যাওক, সেইটোৱে বেষ্ট। নতুন যদি কনচালটেণ্ট আহিছে আৰু ক'ৰবাত নতুন জেগাত নতুন কম ফিজ তেনেকুৱা বুলি আপোনালোকক যদি দিছে, আপোনালোকে কেতিয়াও এই ফ্ৰড জালত নপৰিব, কনচালটেণ্ট জালত কেতিয়াও নপৰিব। সিহঁতে পূৰা মিছলীয়া মানে, কাৰণ মই নিজে এই ফেজত একবাৰ গৈ আহিছোঁ, মানে 40,000 টকা মোৰ মাৰি দিছে প্ৰথমতে যেতিয়া মই এডমিশ্যন ল'ব আহিছিলোঁ। চ' গাইজ আপোনালোকক এই কনচালটেণ্টৰ পৰা সাৱধান থাকিবলৈ এই ভিডিঅ'টো বনোৱা হৈছে। চ' আপোনালোকে সদায় যদি অসমৰ পৰা বাহিৰত পঢ়িব আহিছে, সদায় আপোনালোকে এইবিলাক চাব, মানে কনচালটেণ্টৰ পৰা দূৰত থাকিব। আৰু দ্বিতীয় কথাটো হ'ল, যি কলেজত আপোনালোকে যদি পঢ়িব আহিছে সেই কলেজৰ টোটেল ডিটেইলছ আপোনালোকে জানকাৰী লৈ ল'ব, তাৰ ট্ৰেইনিং কেনেকুৱা হয়। আৰু চবচে মেইন কথাটো হ'ল আপোনাৰ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত আছে নাই। আপোনাৰ যি কলেজত পঢ়িব আহিব বিচাৰিছে সেই কলেজ যে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত যদি সেই কলেজটো নাই, তেতিয়া আপোনালোকৰ চাৰ্টিফিকেট সেইটো ভেলুলেছ। কাৰণ এইটো চাৰ্টিফিকেট যদি নাই আৰু ৰেজিষ্টাৰ্ড নাই, ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলত যদি সেই কলেজটো ৰেজিষ্টাৰ নাই, তাৰ চাৰ্টিফিকেট আপোনালোকে গভৰ্ণমেণ্ট জবৰ কাৰণে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব या ষ্টেট গভৰ্ণমেণ্ট জবৰ কাৰণে আপোনালোকে সেইটো মানে ৱেষ্ট, মানে আপোনালোকে কেতিয়াও সেইটো ইউজ কৰিব নোৱাৰে, সেইটো ইহঁতে একচেপ্ট নকৰে। মানে বহুতো এনেকুৱা কলেজ আছে চাউথ ইণ্ডিয়াত প্ৰাইভেট নিজে খুলি ৰাখিছে বহুতো। আপোনালোকে কেতিয়াও জাহা তাহা আপোনালোকে এনেকুৱা এডমিশ্যন লৈ ল'ব নালাগে। সদায় আপোনালোকে ডিটেইলছ প্ৰথমতে এই INC-ৰ আণ্ডাৰত এফিলিয়েটেড হয়নে নহয়, ৰেজিষ্টাৰ্ড হয়নে নহয় INC-ৰ আণ্ডাৰত, সেইটো চাই ল'ব। তাৰপিছত আপোনালোকে এডমিশ্যন ল'ব। এডমিশ্যন ল'লেও এডমিশ্যন লোৱাৰ আগত কি কৰিব, আপোনালোকে তেওঁলোকৰ টিচিং ষ্টাইল কেনেকৈ শিকোৱাবিলাক আৰু ট্ৰেইনিং, মানে চাউথ ইণ্ডিয়াত এনেকুৱা বহুতো
কিবা কলেজ আছে যিবিলাকে আপোনালোকক 4 বছৰ 5 বছৰ হৈ গ'লে আপোনালোকে এটা বেজি ইনজেকশ্যন দিব আপোনালোকে শিকি নাযাব এনেকুৱা মানে বহুত লাজৰ কথা হৈ যায় চ' হস্পিটেলত যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিবলৈ যায় ডাইৰেক্ট সোধে কি জানে কি শিকিলে 4 বছৰত কি শিকিলে 3 বছৰত কি শিকিলে আপুনি বুলি ক'লে মানে আপোনালোকৰ জবাব নাইকিয়া হৈ যাব চ' গাইজ আপোনালোকে এই কোনটো কলেজত ট্ৰেইনিং ভাল হয় সেইটো কলেজতহে যাব নহ'লে মানে এডমিশ্যন নল'ব এনেই জাহা তাহা কম খৰচত আহি পেলাই এডমিশ্যন লৈ ল'লে আপোনালোকে থিয়ৰিও ভাল নাপাব তাৰপিছত এই ট্ৰেইনিঙো ভাল প্ৰেক্টিকেলো ভাল নাপাব চ' আপোনালোকে এই যেতিয়া এটা কেনুলা লগাব নাজানিব এটা আই ভি ইনজেকশ্যনছ একো লগাব নাজানিব সেই সময়ত আপোনালোকে বহুত লাজ পাব নিজে চ' গাইজ মই আপোনালোকক যি ষ্টুডেণ্টবিলাকে প্লানিং কৰি ৰাখিছে এতিয়া সম্ভৱ এতিয়া অসমত শ্ৰীমন্ত শংকৰদেৱৰ আণ্ডাৰত এতিয়া এক্সাম লিখিছে কিছুমানেতো ফেইল কৰিব বা কিবা কৰিব কিছুমানৰ মাৰ্কছ 40% নাই বাহিৰত আহিলে 40% 30%ৰ পৰা পাই যায় নাৰ্ছিং পঢ়িবলৈ কিন্তু আপোনালোকে এইটো সাৱধান থাকিব যে INCৰ আণ্ডাৰত কলেজটো আছে নাই আৰু কি বুলি কয় এইটো তাৰপিছত তাৰ ট্ৰেইনিংবোৰ কেনেকুৱা হয় চ' গাইজ আপোনালোকে সেইবোৰ ভালদৰে মন দিহে আপোনালোকে যদি বাহিৰত আহে চ' এডমিশ্যন ল'বলৈ আহিব ধন্যবাদ